গুড মৰ্ণিং। সেইফালে সেয়া বাঁহৰ ওপৰত কুলি চৰাইজনী মাতি আছে। কি খবৰ সকলোৰে, কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলো ভালে থাকক, কুশলে থাকক এয়াই কামনা কৰিছোঁ। আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু? আমাৰো এয়া বিহুৰ প্ৰস্তুতি চলি আছে আৰু পিঠা কিন্তু খুন্দা নাই এতিয়ালৈকে আৰু মিক্সিতে কেইটামান পিঠা খুন্দিম বুলি ভাবিছোঁ আৰু বজাৰ তেনেকৈ কৰাই নাই। আজি পিছবেলা পাৰিলে বজাৰ কৰিবলৈ যাম আৰু এয়াই আৰু ইহঁত দুইটাই এতিয়া স্কুল বন্ধ, আজি স্কুলত বিহু আছিলে আৰু ৰিয়ান মাইনাৰ এইটো এয়া বহি টিভি চাই আছে। এয়া কি চাই আছে? ডৰেমন চাই আছে আৰু ৰিয়া এজনী বাহিৰত চাদৰ মেখেলা পিন্ধি এয়া বিহু প্ৰেক্টিচ কৰিব খুজিছে। এইজনী এয়া এইফালে দেখিছে কি কৰি আছে? এয়া মাছৰ মাথা ফ্ৰাই কৰি থৈছোঁ আৰু দুপৰীয়া ভাতৰ কাৰণে এতিয়া এয়া মাছৰ মাথাৰে সৈতে জ্বলা ভাজি বনাম। এইবোৰ চব কুটি কাটি ৰেডি কৰি লৈছোঁ আৰু এইফালে মাছ, বিলাহী, জাতিলাওৰ জোল বনাই থৈছোঁ আৰু এইফালে ভাতটো তুলি দিম এতিয়া আৰু হৈ যাব দুপৰীয়াৰ আমাৰ খানা। মোৰ বিয়া হৈ যোৱা কিমান দিন হ'ল আৰু এতিয়া বিয়াৰ প্ৰেজেণ্ট ওলাইছে। এইটো ঘড়ী পেক কৰি থোৱা আছিলে আৰু মানে কি হ'ল, ডিভানৰ তলত বস্তু কিবা বিচাৰোঁতে এইটো ঘড়ী ওলালে, পেকেট কৰি থোৱা আছে ধুনীয়াকৈ, নতুন হৈ আছে এতিয়াও আৰু দুটামান কিবা কিবি পেক কৰি থোৱা আছে তেনেদৰে। এয়া আহি আছোঁ, বজাৰ কৰিবলৈ আহিলোঁ। এয়া এখন চাদৰ মেখেলা দোকানত এতিয়া সোমাই লৈছোঁ প্ৰথমে আৰু ইয়াতে ৰিয়াৰ কাৰণে মুগা ৰিহা এখন কিনিম বুলি ভাবিছোঁ। চাওঁচোন কি হয় আৰু মোক নমাই থৈ গ'লগৈ, মই অকলে অকলে এয়া বজাৰ কৰি আছোঁ এতিয়া। বহুত ভিৰ হৈছে আজি বজাৰত, একদম কাপোৰ কিনা মানুহ চবফালে আৰু ইয়াতে টি চাৰ্ট কেইটামান লৈ লওঁ গিফ্ট দিবৰ কাৰণে। এয়া বিহু বজাৰ, এইটো টি চাৰ্ট, এইফালে দুটা একে এইটো অলপ ডাঙৰ চাইজ, চিম্পুল এইবিলাক। ভাইটি দুটামান আছে, তাহাঁতৰ কাৰণে এয়া আনিছোঁ টি চাৰ্ট, কাৰণে ভাল কমফৰ্টেবল গেঞ্জি কাপোৰৰ। আৰু এইটো এটা টি চাৰ্ট, এইটো কালাৰটো অলপ লাইট কালাৰ আনিছোঁ। অলপ দেৰি আগতেহে এয়া ঘৰ পাইছোঁহি। এয়া আৰু এইকেইটা আনিছোঁ গাঁও কভাৰ, তিনিটা আছে। এই দুখন আনিছোঁ, এইটো গেঞ্জি দেউতাৰ কাৰণে। এয়া এই দুখন মেখেলা, এয়া চিম্পুল আৰু এয়া মাৰ কাৰণে মেখেলা আনিছোঁ। এয়া ব্লাউজ, ল'ৰাৰ কাৰণে এইটো চাৰ্ট বিহুত পিন্ধিবৰ কাৰণে, তাৰ কাৰণে এইটো আনিছোঁ। আমাৰ ৰিয়ান মাইনাৰ কাৰণে পিন্ধিবা নাই? এইটো পিন্ধিবা। এইটো আৰু এইটো ৰিয়াৰ কাৰণে আনিছোঁ, গৰমত এতিয়া ঘৰত পিন্ধিবলৈ ভাল পাব। এইটো চাওঁ, কাৰ্গো পেণ্ট, এইটো আনিছোঁ চাৰ্ট তেওঁৰ কাৰণে, এইটো কটন, এইটো অলপ চাইজটো ডাঙৰ লাগে, এইটো গৰমত পিন্ধিবৰ কাৰণে ভাল পাব। মুগাৰ এয়া ৰিহা এখন আনিছোঁ ৰিয়াৰ কাৰণে আৰু বিহুৰ ছিজনত যিহেতু দৰকাৰ হৈয়ে থাকে এখন আৰু আগলৈও তাইক দৰকাৰ হ'ব, সেইকাৰণে এখন কিনি থৈছোঁ। দহি বতাই নাই, কাইলৈ বাতিবলৈ দিম। এতিয়া ৰাতি 11টা বাজিছে, 11টালৈ 5 মিনিট আছে। সেয়া মই পিঠা ভাজি আছোঁ, এইফালে ভাত পানী খাই আজৰি হৈ ল'লোঁ। সেয়া গেছৰ ষ্ট'ভতে এনেকৈ বনাই আছোঁ আৰু সকলোলৈকে পুনৰ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। নতুনকৈ চাই থকাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।